Hello students, this is Pranjal sir, Director of Daswani classes. আজিৰ পৰা জেই মেইনছৰ ছেকেণ্ড ছেশ্যন আৰম্ভ হৈছে আৰু ছেকেণ্ড ছেশ্যনত আজি মৰ্ণিং যিটো শ্বিফ্ট আছিলে মৰ্ণিং শ্বিফ্টৰ যিখিনি কুৱেশ্যনছ আছিলে সেই কুৱেশ্যনছখিনি আমি অলপ ডিছকাছ কৰোঁ যাতে আমি কাইলৈ মৰ্ণিং শ্বিফ্ট বা ইভিনিং শ্বিফ্টৰ পৰা যিসকল ষ্টুডেণ্টছৰ পৰীক্ষা আছে তেওঁলোক অকণ হ'লেও এটা আইডিয়া পাব আৰু অলপ চলিউশ্যনছখিনিৰ পৰা অলপ হ'লেও তেওঁলোক বেনিফিট হ'ব ঠিক আছে তো আহা এতিয়া আমি কুৱেশ্যনছখিনি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱা ছেমি কণ্ডাক্টৰ ডিভাইচ ক্লাছ 12ৰ চিলেবাছৰ পৰা আহিছে ফাৰ্ষ্ট কুৱেশ্যন দিছে ফাইণ্ড দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বিটুইন এ এণ্ড বি ইয়াত দুটা ডায়ড দি দিলে D1 D2 দুটা ডায়ড দি দিলে ডায়ড দুটা যে দিলে সেই ডায়ড দুটা তোমাৰ এজ এ হ'ল এটা তুমি চোৱা নিগেটিভ আছে এটা পজিটিভত লগাই থৈছে ইফালে তুমি যদি ইয়াত চাবলৈ যোৱা D1 ডায়ডটো আছে ফৰৱাৰ্ড বায়াছ হৈ গ'ল তো ফৰৱাৰ্ড বায়াছ হোৱাৰ লগে লগে D2 ডায়ডটো তোমাৰ ফৰৱাৰ্ড বায়াছ হোৱাৰ লগে লগে তোমাৰ ইয়াত হৈছেগৈ কি তাৰ মাজেৰে কাৰেণ্ট যাব D2 ডায়ডৰ মাজেৰে কাৰেণ্টটো নাযাবই ঠিক আছে কাৰেণ্ট নোযোৱাৰ লগে লগে আমি এতিয়া কি হ'ল এতিয়া কাৰেণ্টে নাযাব D2 ডায়ডটো আমাক দৰকাৰেই নাই আমাৰ তেনেহ'লে ৰেজিষ্টেঞ্চ থাকিলগৈ ওপৰত 5 ওম আৰু ছেকেণ্ড লাইন যিটো আছে ছেকেণ্ড ৰ'টো তাৰ পৰা 5 ওম পাম আৰু লাষ্টৰটো যেতিয়া ডায়ডটোৰ মাজেৰে কাৰেণ্ট নাযায় কাৰেণ্ট নোযোৱাৰ লগে লগে সেই ডায়ডটোৰ কোনো কামেই নাইকিয়া ঠিক আছে তেনে ক্ষেত্ৰত আমি দুটা ৰেজিষ্টেঞ্চে পালোঁ 5 ওম দুইটা আমাৰ পেৰেলত আছে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ আমি পাই গ'লোগৈ 5/2 ঠিক আছে তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো চোৱা A gas is undergone through constant volume process. A pressure versus temperature graph at the densities ρ1, ρ2, ρ3 দি দিছে choose the correct option. তো এতিয়াতো প্ৰেছাৰ ভাৰ্চেছ টেম্পাৰেচাৰ গ্ৰাফ দিছে আৰু তোমাৰ ডেনচিটিজ দি দিছে ঠিক আছে ইয়াত তোমাৰ চাব য'ত ডেনচিটি 1 ডেনচিটি 2 ডেনচিটি 3 দি থৈছে গতিকে ইয়াৰ পৰা তুমি যদি চাবলৈ যোৱা আমাৰ তাত ফৰ্মুলা আছিলে PV = nRT আছে ঠিক আছে এনআৰটি য'ত এন ইকুৱেল টু কি আছে মানে মাছ বাই মলিকুলাৰ মাছ ঠিক আছে তো এনৰ জেগাত আমি এইটো ভেলু পুট কৰিলোঁ তাৰ পৰা পি ইকুৱেল টু কি পালোঁগৈ ρr/m0t ইয়াৰ পৰা আমি কি পালোঁ ফৰ কনষ্টেণ্ট ভলিউমত যদি চাওঁ প্ৰেছাৰ প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ পালোঁ ঠিক আছে যদি প্ৰেছাৰ ভাৰ্চেছ টেম্পাৰেচাৰ হয় গ্ৰাফটো কি হ'ব লাগিব ষ্ট্ৰেইট গ্ৰাফ হ'ব লাগিব তেনেহ'লে ρr/m0টোৱে কি বুজাব শ্লোপ বুজাব না তেনে শ্লোপ প্ৰপৰ্চন ডেনচিটি যিমানে শ্লোপটো বেছি হ'ব সিমানে ডেনচিটি কিমান হ'ব বেছি হ'ব সেই ক্ষেত্ৰত আমাৰ ρ1 ডেনচিটি চবতকৈ বেছি ρ2 ডেনচিটি চবতকৈ কম ρ3 ডেনচিটি চবতকৈ কম একেবাৰে হা সেইমতে ρ1 গ্ৰেটাৰ দেন ρ2 গ্ৰেটাৰ দেন ρ3 তো তাৰ পৰা আমাৰ ρ1 গ্ৰেটাৰ দেন অপশ্যন 1টো আমি কাৰেক্ট পাই আছোঁ দেখা পাইছা তাৰপিছত এটা কুৱেশ্যনছ দিলে এক্স তোমাৰ দি দিছে এইটোতো তোমাৰ ষ্ট্ৰেট লাইন মোশ্যনৰ কুৱেশ্যন 11ৰ পৰা আহিছে একেবাৰে ইজি কনচেপ্টৰ কুৱেশ্যনছ টাইম দি দিছে তোমাক এক্স ইন মিটাৰ এণ্ড টাইম ইন ছেকেণ্ড দিছে এক্সিলাৰেশ্যন উলিয়াব দিছে T = 5 ছেকেণ্ড যিটো ডিছপ্লেচমেণ্ট দিছে তাৰ পৰা প্ৰথম ভেলচিটি এক্সপ্ৰেশ্যন উলিয়াব লাগিব ভেলচিটি এক্সপ্ৰেশ্যন উলিওৱাৰ পিছত যিহেতু আমাক টাইম মেনশ্যন কৰি দিছে T = 5 ছেকেণ্ড লাগে মানে ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন লাগে আমাক তাৰ কাৰণে আমি দেখিছা ভেলচিটি এক্সপ্ৰেশ্যনৰ পৰা আকৌ এক্সিলাৰেশ্যন এক্সপ্ৰেশ্যন ল'ব লাগিব এক্সিলাৰেশ্যন এক্সপ্ৰেশ্যন লোৱাৰ পিছত এক্সিলাৰেশ্যনৰ টাইমটো ভেলু পুট কৰি দিব লাগিব দেখিছা 480 মিটাৰ/ছেকেণ্ড² আহিব ঠিক আছে একো প্ৰব্লেম নাই হোৱা চাগে বুজি পাবা চাগে এইকণ তো 4 নম্বৰ কুৱেশ্যনটো চোৱা five identical coins converging lenses are placed in contact with each other if their equivalent power is 25 diopter then focal length of each lens will be তো অপটিক্সৰ কুৱেশ্যন দিলে ক্লাছ 12 চেপ্টাৰৰ পৰা দিলে ঠিক আছে পাঁচখন তোমাৰ কনভাৰ্জিং লেন্স দিছে মানে কনভেক্স লেন্স দিছে ঠিক আছে আৰু প্লেচ কণ্টেক্ট ইচ আদাৰ কণ্টেক্টত আছে ইকুইভেলেণ্ট পাৱাৰটো আমাক কৈ দিছে ঠিক আছে তেনেহ'লে প্ৰতিখন লেন্সৰে ফকেল লেংথ সুধিছে যিহেতু একেলগে আছে গতিকে প্ৰত্যেকৰে ফকেল লেংথটো ছেমেই হ'ব লাগিব পাৱাৰ ইকুৱেল টু কি হয় 1/1 ফকেল লেংথ হয় তো 1 ফকেল লেংথ তেনেহ'লে 1/25 মিটাৰ পাইছোঁ ঠিক আছে 100/25 4 চেণ্টিমিটাৰ পালোঁ তেনেহ'লে যদি পাঁচখন কনভাৰ্জিং লেন্স কণ্টেক্টত আছে তেনেহ'লে সিহঁত এজ এ হ'ল পেৰেলেল কম্বিনেশ্যন হৈ থকা নিচিনা 1/1/কে আহিব এফ ইকুৱেল আমি কিমান পামগৈ 20 চেণ্টিমিটাৰ পাই যাম ঠিক আছে 4 নম্বৰ কুৱেশ্যন থাকে ধুনীয়াকৈ বুজি পাইছা তাৰপিছত আছে 5 নম্বৰ কুৱেশ্যনটো আছে IRMS = দিয়ে উলিয়াব দিছে I = কৈ দিছে আমাক আছে এইটো I = কৈ দিছে I = আমাক ইনেজ I =
আমি আই নট চাইন অমেগা টি পাওঁ। ইয়াত ধৰি লওক এটা ইনিচিয়েল ফেজ দি থোৱা আছে, তাক আমি মানে কম্পেয়াৰ কৰিলোঁ এ প্লাছ বি চাইন অমেগা টি প্লাছ থিটাৰ লগত। ইয়াৰ পৰা আই আৰ এম এছৰ ফৰ্মুলা হৈ আছে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ বাই 2। তো এৰ ভেলুত কিমান আছে 6 আছে, আৰু বিৰ ভেলুত কিমান আছে, আৰু মানে বি ভেলু কিমান আছে, বি স্কোৱাৰ কৰি থৈছোঁ না, বি স্কোৱাৰ মানে 56 হৈ যাব, আৰু বাই 2 আছে। ঠিক আছে, তেনেহ'লে তাৰ পৰা আমি কিমান পাই যামগৈ, আই আৰ এম এছ ইকুৱেল টু 8 পাই যাম। ধুনীয়াকৈ চাগে বুজি পাইছা। তাৰপিছত তাৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা, এ বল ইজ ড্ৰপ ফ্ৰম এ হাইট এইচ, ইট ৰিবাউণ্ডছ টু হাইট এইচ বাই 2। আছে, ড্ৰপ হ'ল, আকৌ ড্ৰপ হোৱাৰ পিছতো ওপৰলৈ উঠি যাব না, উঠি পেলাই এইচ মানে হাফ হাইটলৈকে গ'ল। ফাইণ্ড দ্য লছ অফ এনাৰ্জি এণ্ড ভেলচিটি বিফ'ৰ ইট ৰিচেছ দ্য গ্ৰাউণ্ড এগেইন। আকৌ গ্ৰাউণ্ডত আহি পৰালৈকে এনাৰ্জি কিমান লছ হ'ল আৰু ভেলচিটি কিমান লছ হ'ল। একো নাইকিয়া, তোমাৰ ওপৰৰ পৰা যেতিয়া বডি এটা আহি গ্ৰাউণ্ডত পৰেহি তাৰ ভেলচিটিটো কিমান হয়, ৰুট অভাৰ 2i জি এছ হয়। আৰু তাৰপিছত যেতিয়া আধা হাইটৰ পৰা সেই গ্ৰাউণ্ডত পৰিছেগৈ তেতিয়া তাৰ ভেলচিটি কিমান হ'বগৈ, তাৰো আধা হৈ যাব না, তো ৰুট অভাৰ জি এছ হ'ব। তাহলে ইনিচিয়েল ভেলচিটি ইকুৱেল টু ফাইনেল ভেলচিটি ইকুৱেল ৰুট অভাৰ 2i জি। এইচৰ জেগাততো ছেকেণ্ড টাইম এইচ বাই 2হে আছে, ইকুৱেল টু কিমান পালোঁ, জি ৰুট অভাৰ জি এছ পালোঁ। তেনেহ'লে ফাইনেল ভেলচিটিটো আমি জি এছ বুলি গম পাই গ'লোঁ, ৰুট অভাৰ। আৰু ইনিচিয়েল লছেছ অফ এনাৰ্জি মানে ইনিচিয়েল মাইনাছ ফাইনেল, লছ বুলি কোৱা মানেতো ইনিচিয়েলটো বেছি হ'ব লাগিব। ইনিচিয়েল যদি হাফ এম ভি আই স্কোৱাৰ ধৰি লওঁ আমি, ফাইনেল যদি ভি এফ স্কোৱাৰ ধৰোঁ, ভি এফৰ ভেলুটো পুট কৰি দিওঁ, তেতিয়া হাফ এম জি এছ পালোঁ। হাফ এম জি এছ ইকুৱেল টু মানে এম জি এছ যদি টোটেল এনাৰ্জি হয়, হাফ এম জি এছ মানে 50% লছ হ'ল আৰু আমাৰ এনাৰ্জি হৈছে। 6 নম্বৰ কুৱেশ্যন চাগে আমি এনেকৈ বুজি পালোঁ। তাৰপিছত আছে 7 নম্বৰ কুৱেশ্যনটো আছে, ইফ ডব্লিউ ৱৰ্ক ইজ ডান অন দ্য চব বাবলছ অফ ৰেডিয়াছ কেপিটেল আৰ দেন ফাইণ্ড দ্য ফাইনেল ৰেডিয়াছ অফ চব বাবল। এতিয়া চব বাবল বুলি কওঁতে চব বাবলৰ যদি আমি ৱৰ্ক ডানৰ ফৰ্মুলা চাওঁ, ইনিচিয়েল পটেঞ্চিয়েল এনাৰ্জি প্লাছ ৱৰ্ক ডান ইকুৱেল টু ফাইনেল এনাৰ্জি, তেনেহ'লে সেইখিনি আমি 2i ইনটু মানে ইনিচিয়েল আমি এনাৰ্জি কিমান পাই যাম, টি 4πr স্কোৱাৰ হ'ব। মানে ইনিচিয়েল এনাৰ্জি ইকুৱেল টু টি ইনটু মানে এৰিয়া হয় না, তো ছাৰ্ফেচ এনাৰ্জি ইকুৱেল টু এটা ছাৰ্ফেচ টেনশ্যন ইনটু এৰিয়া হয়, তো 4πr স্কোৱাৰ পালোঁ, ইজ ইকুৱেল প্লাছ ডব্লিউ ইজ ইকুৱেল টু টুৱাইচ 4π হৈ গ'ল আৰ এফ ইনটু টি। ঠিক আছে, তাৰপিছত সেইখিনি কেলকুলেশ্যন কৰিলে আমি আৰ এফ তাৰ পৰা আমাৰ ধুনীয়াকৈ ওলাই যাব, তোমালোকে যে দেখা পাইছে চাগে ইয়াত ধুনীয়াকৈ ওলাই যাব। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনটো, 2 ফ'ৰ্চেছ F1 F2 দি অন এ বডি। ঠিক আছে, 1 ফ'ৰ্চ ইজ থাইচ অফ আদাৰ, ইফ ৰিজাল্টেণ্ট ফ'ৰ্চ ইজ ছেম এজ লাৰ্জ ফ'ৰ্চ দেন এংগল বিটুইন 2 ফ'ৰ্চেছ ইজ উলিয়াব দিছে। এতিয়া চোৱা, F1 ইকুৱেল তুমি এফ ধৰা, F2 ইকুৱেল টু 3 টাইমছ বুলি কৈছে, গতিকে 3f ধৰা। F1 প্লাছ F2 যদি মেগনিটিউড ল'বলৈ যাওঁ, F1 স্কোৱাৰ প্লাছ F2 স্কোৱাৰ টুৱাইচ F1 F2 কছ থিটা আহিব। তো F1 প্লাছ F2 ইজ ইকুৱেল টু যদি চাবলৈ যাওঁ, F1ৰ জেগাত যদি আমি বহাই দিওঁ 3f, আমাৰ 3f ধৰিলোঁ, এফালে F1 স্কোৱাৰ, এইফালে 9f স্কোৱাৰ, এইফালে টুৱাইচ ইনটু 3 6f স্কোৱাৰ কছ থিটা। ঠিক আছে, এইটো যদি আমাৰ হৈ যায়, ফালে তোমাৰ এইখিনি কেলকুলেশ্যন কৰিবা, কৰিলে ইয়াৰ পৰা থিটাটো আৰামত ওলাব। থিটাটো যেতিয়া ওলাই যাব, থিটাটো ওলাই গ'লে আমি থিটাটো কম্পেয়াৰ কৰিম কছ ইনভাৰ্চ 1/n লগত কম্পেয়াৰ কৰিম, তেতিয়া আমাৰ n ইকুৱেল টু 6 তোমাৰ ওলাই যাব। ঠিক আছে, তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আছে, এ ৰড অফ লেংথ L মাছ M ইজ বেণ্ড ইন দ্য ফৰ্ম অফ ছেমি চাৰ্কল and now a point mass M is placed at its center. Okay, find the force experienced by the point mass. তো এতিয়া চাবলৈ গ'লে আমিতো লিনিয়াৰ মোমেণ্টাম পাইছোঁ, ৰডৰ লেংথ L আছে, মাছ M আছে, L ইকুৱেল টু পাই আৰ হৈ যাব, তেন মাছ পাৰ ইউনিট লেংথ লেমডা ইকুৱেল টু মাছ পাৰ ইউনিট লেংথ M/L। তেনেহ'লে চেণ্টাৰত যদি আমি উলিয়াব যাওঁ, টুৱাইচ জি লেমডা বাই আৰ আমাৰ ফৰ্মুলা মতে আহি যাব। ইফালে আমি টুৱাইচ জি লেমডা জেগাত আমি M/L পুট কৰিলোঁ, ইফালে এলৰ জেগাত আকৌ তোমাৰ পাই আৰ আছে, গতিকে সেই পাই আৰৰ জেগাত যদি L/পাই পুট কৰোঁ, পাইটোৰ ওপৰত গুচি যাব, তো পাই/L স্কোৱাৰ হৈ যাব। আছে, তেনে F ইকুৱেল টু M
ইয়াৰ আছে তো ই ভেলু পুট কৰিলোঁ পুট কৰোঁতে আমি এফ ইকুৱেল টু ইয়াৰ পৰা ওলাবগৈ টুৱাইছ জি এম এম পাই বা এল স্কোৱাৰ হৈছে তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা ইচ চাইড অফ এ কিউব হেজ এ ৰেজিষ্টেঞ্চ অফ টুৱাইছ ওম ফাইন পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য পইণ্টছ ই এণ্ড এফ আছে ই আছে তাত আৰু এফ আছে তাত সেই লাষ্টৰ মানে ছাইডটোত লাগে কিন্তু কাৰেণ্টৰ আমাৰ ভল্টেজ দিয়া আছে চি আৰু ডিত দিয়া আছে চৰি বি আৰু ডিত দিয়া আছে ঠিক আছে তো এতিয়া যদি চাবলৈ যোৱা তুমি গোটেইখিনি ধৰিলে টোটেল কাৰেণ্টটো যিটো আহিব এইটো এক্স হৈ পেলাই সোমাব সিফালে এক্স যাব ইফালে এক্স যাব এক্স হ'ব তাৰপিছত ইফালে কাৰেণ্টটো ৱাই গ'ল এনেকৈ গৈ পেলাই তুমি এতিয়া চোৱা 6 ভল্ট কাৰেণ্টটো আহিল 6 ভল্টত দুভাগ হ'ব এফালে 1.5 ইফালে 1.5 আহিব 1.5 আহিব তাৰপিছত তুমি 1.5 যাব ইফালে এক্স যাব ৱাই আহিব তাৰপিছত I2 কাৰেণ্টটো আমাক লাগে I2 কাৰেণ্টটো টোটেল যিটো 6 ভল্ট আছে আৰু ইয়াতো যিহেতু 6টা ব্ৰাঞ্চতে গৈ আছে কাৰেণ্টটো তো ৰেজিষ্টেঞ্চ এটা ব্ৰাঞ্চৰ 6K ধৰিলে I2 1 এম্পিয়াৰ হ'ব ভল্টেজ ইকুৱেল টু IR হৈ আছে ই আৰু এফতো কাৰেণ্ট গৈ আছে হাফ কাৰেণ্ট যাব কাৰণ 1 এম্পিয়াৰটো আকৌ ভাগ হৈ যাব হাফ কাৰেণ্ট যাব তাত ৰেজিষ্টেঞ্চ আছে 2 তেনেহ'লে ভল্টেজ আহিবগৈ ই আৰু এফত আৰু তোমাৰ 1 ভল্ট কাৰেণ্ট আহিব ঠিক আছে ডায়েগ্ৰামটো অকণমান ভালকৈ আঁকি চালে তোমালোকে বুজি যাবা তাৰপিছত 11 নম্বৰ কুৱেশ্যনো দিছে ই ইকুৱেল টু আই ইনত চাইন অমেগা টি মাইনাছ কে জেড ইফালে ফাইন বি লাগে আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ চেপ্টাৰটোৰ পৰা আছে ঠিক আছে তাত আমাৰ এইটো ফৰ্মুলাই আছিল এইটো ফৰ্মুলাৰ ওপৰতে যি কুৱেশ্যন আহিব আৰু বি ভেলু লাগে আৰু ডাইৰেকশ্যন লাগে ঠিক আছে বি ভেলু তোমাৰ কি হ'ব ইয়াত যেতিয়া জেড আছে তোমাৰ আই দিছে না তেনে বি ভেলু জে হ'ব ৱাই এক্সিছত যাব বি ভেলুটো আৰু ভেলুটো লাগিব ভেলুটো কি হ'ব ইনত বাই চি জে কেপ হ'ব আৰু চাইন অমেগা টি মাইনাছ কে জেড ঠিক আছে এইটো মুখতে ক'ব পাৰিবা একো কথাই নাইকিয়া কাৰণটো কি কে লগত যিটো ডাইৰেকশ্যন দিয়ে সেইটো সদায় প্ৰপাগেশ্যনৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডখন যদি আই এক্সিছত আছে আই কেপত আছে দেন মেগনেটিক ফিল্ডখন কি হ'ব লাগিব জে কেপত যাব লাগিব কাৰণ কে কেপতটো প্ৰপাগেশ্যন হৈছে ঠিক আছে আৰু মেগনেটিক ফিল্ডৰ ভেলু ইনত বাই চি হয় ডাইৰেকশ্যন লাগিব যিহেতু ইলেক্ট্ৰিক ফিল্ড আছে আই কেপত মেগনেটিক ফিল্ড আহিব জে কেপত ঠিক আছে তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো দিছে ইলংগেশ্যন কজ বাই লোড of 3 Newton in a wire is when 2 Newton force is applied elongation is B what load will be required for elongation 3a minus 2b ঠিক আছে তো ইয়াত এতিয়া অপশ্যনখিনি তোমাৰ চোৱা আৰু ঠিক আছে তোমাক দি থৈছে 3 নিউটন এফ ইকুৱেল টু কে এক্স ফৰ্মুলা আছে ঠিক আছে কে ইকুৱেল টু ৱাই বাই এল কনষ্টেণ্ট হয় ঠিক আছে এইফালে ৱাই ইকুৱেল টু তোমাৰ ইয়াত কে এৰ ভেলু তুমি ধৰা কে এৰ ভেলু যদি ধৰিব যোৱা ৱাই ইকুৱেল টু এনে ফৰ্মুলা চালে 3 ইকুৱেল টু কে এ দি থৈছে 2 ইকুৱেল টু টুৱাইজ কে বি দি থৈছে এফ ইকুৱেল টু কে আমি ফৰ্মুলা পুট কৰিলোঁ এফ ডেছ ইকুৱেল কিমান পালোঁ 5 সেইটো মানে ইলংগেশ্যন ইউজ কৰি ইলংগেশ্যন নোহোৱাৰ আগত ইলংগেশ্যনৰ পিছত যদি চাবলৈ যোৱা ৱাই ইকুৱেল এফ বাই এ ডেল এল বাই এল এফ ডেছ বাই এ ডেল এছ সেইমতে ৱাই ইকুৱেল টু 3 আহিব সেইমতে এ বি ভেলু পুট কৰিলোঁ তাৰপিছত আমি 3a মাইনাছ টুৱাইজ বি ইকুৱেল টু এফ ডেছ এল বাই এ ৱাই পাইছোঁ সেইমতে এ আৰু বি ভেলু পুট কৰিলোঁ ইফালে আছে তাৰপিছত এফ ডেছ গৈ পেলাই আমি কিমান পামগৈ 5 পামগৈ আছে আনচাৰটো কিমান আহিব 5 আহিব তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা এন ইনফাইনাইট চাৰ্জ শ্বীট অফ ইউনিফৰ্ম ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি সিগমা ইকুৱেল টু টুৱাইছ লেমডা is situated in xy plane and an infinite long wire of linear charge density lambda is placed at 004 parallel to sheet. If net electric field at 002 is x lambda by 4 epsilon naught, find the value of x. x value লাগে তেনেহ'লে এটা ই ৱায়াৰ যদি আমি ভেলু উলিয়াবলৈ যাওঁ আমি যদি চাওঁ টুৱাইছ কে লেমডা বাই আৰ মাইনাছ কে আমাৰটো নৰ্মেল ফৰ্মুলাই হয় ঠিক আছে তাত এতিয়া আমি লেমডা ভেলুটো আমি চাবলৈ যাম তাৰপিছত আমি চাবলৈ যাওঁ এনেই আমাৰ নৰ্মেল ফৰ্মুলা মতে লেমডা বাই 4 পাই এপচাইলন নট ৱায়াৰৰ কাৰণে মাইনাছ কে তেনে আৰ ইকুৱেল আমি কি পাইছোঁ 2 পাই আছোঁ ইয়াত তেনেহ'লে
আৰু চিটৰ কাৰণে আমি ফৰ্মুলা যদি লওঁ চিগমা বাই টুৱাইছ এপচাইলন তাৰপিছত কৰোৱা আছে মানে চিটৰ এনি চাৰ্ভিচত কিমান হ'ব তাৰ কাৰণে আমি পাই গ'লোঁ তেনে নেট এটাৰ পৰা আনটো যদি মাইনাছ কৰোঁ তাৰ পৰা আমি এক্স ওলাই যাবগৈ 4 - -1/π তাৰপিছত আহি গ'ল ডুৱেল নেচাৰৰ ওপৰত কুৱেশ্যন দেখিলোঁ মই এতিয়া ডি ব্ৰগলি ৱেভলেংথ অফ ইলেক্ট্ৰন মুভিং অফ ফ'ৰ্থ অৰ্বিট অফ হাইড্ৰজেন আটম ইজ b/a where a is Bohr radius then value of the b ঠিক আছে এম ভি আৰু NH/2 ফৰ্মুলা লোৱা এইফালে আৰ প্ৰপ'ৰ্চনেলটো কি পাই গ'লোঁ n স্কোৱাৰ পাই গ'লোঁ আমি ঠিক আছে তো আৰ ইকুৱেল টু যদি আমি মুভিংটো ফ'ৰ্থ অৰ্বিট এতিয়া 4 স্কোৱাৰ a 16a পালোঁ তো সেইমতে আমি 4h/2π × 1/16a কৰোঁ তাৰ পৰা আমি বি গৈ পেলাই কিমান পামগৈ চোৱা কেলকুলেশ্যনখিনি কৰিবা আৰু বি ক'লে আমি কিমান পাই যামগৈ 8 পাই যাম তো 15 নম্বৰ কুৱেশ্যনটোত আহা এ চাৰ্জ অফ 40 ডিগ্ৰী চেলচিয়াছ অন চেলচিয়াছ স্কেল ইজ ইকুইভেলেণ্ট টু হোৱাট চেঞ্জ ইন টেম্পাৰেচাৰ অন ফাৰেনহাইট স্কেল তো আমাৰ ফৰ্মুলা আছে চেলচিয়াছ স্কেল আৰু ফাৰেনহাইট স্কেলৰ মাজত C-0/100 F-32/180 সেইমতে ভেলু পুট কৰা ভেলু পুট কৰিলে তুমি গৈ পেলাই F = 1.8 × 40 ডিগ্ৰী মানে কিমান পাবাগৈ 72 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে অপশ্যন আছে অপশ্যন 2 আছে তাৰপিছত 16 নম্বৰ কুৱেশ্যনটোলৈ আহা An electron is revolving around an infinite charged wire which graph shows that relation between kinetic energy of electron and distance from wire ঠিক আছে এতিয়া আমি যদি চাবলৈ যাওঁ টুৱাইছ লেমডা বাই আৰ ইনটু ই ইকুৱেল টু এম ভি স্কোৱাৰ বাই আৰ ফৰ্মুলা আছে তাৰ পৰা কে ইকুৱেল কিমান পামগৈ কে লেমডা ই ঠিক আছে এতিয়া তুমি যদি চাবলৈ যোৱা ইয়াৰ পৰা কাইনেটিক এনাৰ্জি আৰু কাইনেটিক এনাৰ্জিৰ লগত হাফ এম ভি স্কোৱাৰহে আহে ইফালে আৰৰ কোনো সম্পৰ্ক নাই গতিকে কনষ্টেণ্ট থাকিব ঠিক আছে আৰৰ কোনো সম্পৰ্ক নাই গতিকে আৰ যিমানেই নাবাঢ়ক কাইনেটিক এনাৰ্জি কি থাকিব ফিক্স থাকিব 17 নম্বৰ কুৱেশ্যনত আহোঁ এ মিক্সাৰ অফ ব্লু লাইট λ1 = 450 nanometer red light = 650 nanometer is sent through is slit wide young double slit experiment if nth maxima of the blue coincide with some maxima of red first time then what will be the value of n এতিয়া চোৱা তুমি তেনেহ'লে nth maxima of blue = nth maxima of red হ'ব ঠিক আছে n-β1 = n-β2 ধৰি লোৱা দুইটাৰে তুমি হেৰি ঠিক আছে মেক্সিমাম হেৰিটো তাৰ পৰা তুমি λ1 d/d λ2 d/d কৰা তাৰ পৰা n/m ধৰা তাৰ পৰা λ2 λ1 তাৰ পৰা 13/9 পালা তেনেহ'লে n = কিমান হ'ব 13 পাবা না ঠিক আছে তেনেহ'লে the maxima will coincide first time when n = 13 and m = 9 so 13 maxima of blue will match the 9th maxima of red ঠিক আছে তো ইয়াত সুধিছে আৰু then what is the value of n the value of n কিমান হ'বগৈ 13 হ'বগৈ তাৰপিছত 18 নম্বৰ কুৱেশ্যনত যোৱা a solid sphere and a hollow sphere are rolled up pure rolling বুলি কৈছে with some speed v on a rough inclined plane if maximum height attained by them are h1 and h2 respectively then find the ratio of h1/h2 তো তুমি চাবলৈ যোৱা ভলিউম v = 0 w = 0 যদি থাকে সেইখন জেগাত তাৰ পৰা সি মুভ কৰি তল পাবহি তো কাইনেটিক এনাৰ্জি যদি কনজাৰ্ভেশ্যন কনচেপ্ট ইউজ কৰোঁ হাফ এম ভি স্কোৱাৰ প্লাছ হাফ আই ওমেগা স্কোৱাৰ হা ৰুটেশন এনাৰ্জি = এম জি এছ ফৰ্মুলা তাৰ পৰা তুমি হাফ এম ভি স্কোৱাৰ তাৰপিছত তুমি ইয়াৰ পৰা এইখিনি এনাৰ্জিৰ কাৰণে 1 k/r² কনচেপ্ট ল'লা এম জি এছ চলিডৰ কাৰণে k/r² 2/5 হয় আৰু হোলৰ কাৰণে k² 2/3 হয় h1/h2 যদি কৰিবলৈ যাওঁ তাৰ পৰা হাইটৰ কাৰণে তেতিয়াহ'লে আমি গৈ পেলাই কিমান পামগৈ 21:25 পামগৈ হৈছে তাৰপিছত গৈ আছোঁ উডেন ব্লক ইজ ইনিচিয়েলি এট ৰেষ্ট অন স্মুথ ছাৰফেচ now horizontal force is applied on a block which increases linearly with time the AT graph acceleration time graph of the block would be f = আমি kt + c পাইছোঁ f = ma kt + c = k/m এই প্ৰপ'ৰ্চনটো কি পালোঁ t পালোঁ ন তেনেহ'লে এই প্ৰপ'ৰ্চনটো t পাইছোঁ কনষ্টেণ্ট পাইছোঁ নে নাই গতিকে 0 পৰা নহ'ব সেই অকণমান ওপৰৰ পৰা শ্ল'প হ'ব উইথ পাছিং থ্ৰু ভেলু এটা থাকিব সেইটোৱেই কাৰণে গ্ৰাফটো তেনেহ'লে 1 নম্বৰ গ্ৰাফটো কাৰেক্ট হ'ব তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা
থিতা 1 দি দিছে, থিতা 2 দি দিছে, R1 R2 দিয়া আছে, থিতা ইকুৱেল দি দিছে, ঠিক আছে। তো আমাক R সুধিছে, তো R ইকুৱেল R0 1 প্লাছ আলফা ডেল থিতা, সেইমতে R0ৰ ভেলু পুট কৰিলোঁ, ডেল থিটাৰ ভেলু পুট কৰিলোঁ, তাৰ পৰা কেলকুলেশ্যন কৰিলোঁ, আলফা ভেলু ওলাল, আলফা ভেলুটো গৈ পেলাই পুট কৰিলোঁ, পুট কৰোঁতে আমাৰ কি ওলাই গ'ল, R ওলাই গ'ল, R কিমান ওলাই গ'ল 16 ওলাই গ'ল। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো চোৱা, an electron is projected along the axis of solenoid which carries constant current I, the trajectory of electron shall be, তো সার্কুলার পাথ কি হ'ব সুধিছে, ঠিক আছে। যেহেতু ইলেক্ট্রন বা ইজ প্ৰজেক্টেড এলং এক্সিছ অফ সলেনইড কেৰিজ কাৰেণ্ট আই, ট্ৰেজেক্টৰীটো সদায় কি হৈ যাবগৈ, ট্ৰেজেক্টৰীটো সদায় তোমাৰ ইউনিফৰ্ম মোশ্যন এলং দ্য এক্স এক্সিছ, চিধাই গুচি যায়গৈ না, চিধাই গুচি যায়গৈ, আমি এইটো পঢ়িছোঁ। কাৰণ ভি পেৰেল টু বি যদি হয়, ঠিক আছে, তেনেহ'লে সি চিধাই গুচি যাব। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা, 22 নম্বৰ কুৱেশ্যনটোত আছে ইন দ্য গিভেন ইকুৱেশ্যন y ইকুৱেল টু a sin omega t cos nx by lambda ফাইণ্ড দ্য ডাইমেনশ্যন অফ n, তেনেহ'লে এইটো আমি nx by lambda ইকুৱেল টু থিটাৰ ডাইমেনশ্যন কিমান হ'ব, 0 হ'ব ন, চব 0 হ'ব, তাৰ পৰা n ইকুৱেল টু এইখিনি তললৈ গুচি আহিল, ওপৰলৈ গ'ল, কেলকুলেশ্যন কৰিলে m0 l0 t0 পালোঁ, ঠিক আছে। তেনেহ'লে অপশ্যন নম্বৰ 2টো কাৰেক্ট হয়, ঠিক আছে। গতিকে ইয়াত আমি 22টা কুৱেশ্যনছ আমি মানে মেমৰি বেছ কৰি পেলাই পাইছোঁ, সেই 22টা কুৱেশ্যন আমি ছল্ভ কৰিছোঁ, কিন্তু কুৱেশ্যনছখিনি লেভেলটো লাষ্ট টাইম যিটো ফাৰ্ষ্ট ছেশ্যন আছিলে, ফাৰ্ষ্ট ছেশ্যনতকৈ লেভেলটো অকণমান কিন্তু হাই পাইছোঁ মই, ঠিক আছে। গতিকে আৰু কিছুমান এক্সপেক্টেড টপিকবিলাক যিবিলাক জেনেৰেল টপিকছ থাকে, ঠিক আছে, যেনেকৈ কাৰেণ্ট ইলেক্ট্ৰিচিটি যিবিলাক জেনেৰেল টপিকছ, তাৰ পৰা কুৱেশ্যনছ নাই অহা, ঠিক আছে। তাৰপিছত তোমাৰ যি কিছুমান অপটিক্সৰ কুৱেশ্যন দেখিছোঁ আমি, তাৰপিছত হিট এণ্ড মানে থাৰ্মৰ প্ৰপাৰ্টিৰ ওপৰত কুৱেশ্যন দেখিছোঁ, তাৰপিছত সেইবিলাক চেপ্টাৰ জেনেৰেলি ষ্টুডেণ্টে স্কিপ কৰে, অচিলেশ্যন এইবোৰ কুৱেশ্যনছ পাইছোঁ। তো কুৱেশ্যনছ লেভেলটো অকণমান আছে, যোন যেই লেভেলৰ ষ্টুডেণ্টৰ কাৰণে ঠিক আছে। গতিকে যদি তুমি নিট প্ৰিপেৰেশ্যনৰ ষ্টুডেণ্ট হয়, তোমাৰ কাৰণে পেপাৰখনৰ ফিজিক্সখন অকণমান টান হ'ব, কিন্তু যদি যেই প্ৰিপেৰেশ্যনৰ ষ্টুডেণ্ট হয়, তেনেহ'লে তোমাৰ কাৰণে ঠিকে আছে। তথাপিতো পাৰ্চেণ্টাইলটো অকণমান মানে বেছিকৈ উঠিবলৈ কম মানে কাৰেক্ট মাৰ্কতে পাৰ্চেণ্টাইলটো অলপ বেছি উঠিব, কাৰণ পেপাৰ লেভেলটো অকণমান হাৰ্ড আছে, ঠিক আছে। তথাপিতো তোমালোকে চাগে ভালকৈ পৰীক্ষা দিছা, আশা কৰোঁ সকলোৰে হাই পাৰ্চেণ্টাইল পোৱা, ঠিক আছে। আৰু নগাঁৱত থাকি নগাঁও তথা মানে অসমৰ নাম যাতে তোমালোকে শুদ্ধ কৰিব পাৰা। ধন্যবাদ।